শুনা, এটা কথা ক'ম তোমাক। ধন্যবাদ। মোৰ জীৱনলৈ আহি এটা নতুন জীৱন দিয়াৰ বাবে, এটা নতুন কাহিনীৰ সূচনা কৰাৰ বাবে। তুমি যেতিয়াৰ পৰা মোৰ জীৱনলৈ আহিলা, মোৰ মনৰ যি নিগেটিভিটি আছিল সেয়া আঁতৰি গ'ল। এতিয়া যদি কেতিয়াবা মনত এক নিৰাশা জন্মে, তথাপিও জানো যে এই সময়ো পাৰ হৈ যাব। মই কেতিয়াও ভবা নাছিলোঁ যে মোৰ বাবে এনে এজন সংগী থাকিব, যি মোক নিজতকৈ বেছি ভাল পাব, যি মোক সুন্দৰ অনুভৱ কৰাব, যি মোক মোৰ সন্মান আৰু গুৰুত্ব অনুভৱ কৰাব। মই আশা হেৰুৱাই পেলাইছিলোঁ, পথ হেৰুৱাই পেলাইছিলোঁ, ভুল সংগত পৰিছিলোঁ, ভুল অভ্যাস গঢ়ি তুলিছিলোঁ। গোটেই জীৱনটো অসহ্য হৈ পৰিছিল। এটা ঘটনাই মোক সম্পূৰ্ণ শেষ কৰি পেলাইছিল। মোৰ হৃদয় ভাঙি চুৰমাৰ কৰি পেলাইছিল। আশা, সপোন, বিশ্বাস সকলো শেষ হৈ যোৱা যেন লাগিছিল। কিন্তু সেই কঠিন সময়তেই তুমি আহিলা, মোক জীয়াই থাকিবলৈ শিকালা, উশাহ ল'বলৈ শিকালা, জীৱনটো জীয়াই থাকিবলৈ শিকালা। তুমি হয়তো ভাবিব পাৰা যে মই কেৱল তোমাক প্ৰশংসা কৰিবলৈ গৈ আছোঁ, কিন্তু নহয়। মানুহৰ অনুভূতি কেৱল তেওঁ নিজেইহে বুজিব পাৰে। তুমি মোৰ জীৱনলৈ আনি দিয়া প্ৰেম, আশা আৰু সুখৰ বাবে মই চিৰকাল তোমাৰ কৃতজ্ঞ হৈ থাকিম। ধন্যবাদ মোৰ জীৱনলৈ অহাৰ বাবে।